সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকক, ভালে থকাটো বিচাৰোঁ আৰু আজিৰ দিনটো আপোনালোকৰ ভালে ভালে যাওক তাৰে কামনা কৰিছোঁ। আজি হৈছে 27 আগষ্ট। 27 আগষ্ট ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনি সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিব। প্ৰথমটো খবৰ যদি চাওঁ, বানপানীক লৈ ৰাজনীতি নকৰিবলৈ অখিল গগৈ সকিয়নি। এতিয়া অখিল গগৈ ডাঙৰীয়াই তেওঁ মন্তব্য কৰিছে যে যিসকল বানাক্ৰান্ত আছে তেওঁলোকক 25,000 টকাটো পাব লাগিব। তেওঁলোকে 15,000 30,000 যি নহওক মুঠৰ তেওঁলোকে সেই এককালীনটো পাব লাগিব। আৰু যদি নাপায় তেওঁলোকক কি হ'ব, তেওঁলোকক লৈ আমি আয়ুক্ত মহোদয়ৰ কাৰ্যালয় আমি ঘেৰা কৰিম। আৰু 28 তাৰিখৰ দিনা সেইখিনি সময়সীমা দিছে। আৰু এই যি এককালীন 10 লাখকৈ ক্ষতিপূৰণ দিব লাগিব। আমি চৰকাৰক জনাইছোঁ, যদি এইখিনি 10 লাখ নিদিয়ে তেনেহ'লে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অৰ্থাৎ মুখ্যমন্ত্ৰী মহোদয় ঘৰ ঘেৰা কৰাৰ কথা ইতিমধ্যে অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। আৰু তাৰ প্ৰত্যুত্তৰ দি এইদৰে মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই মন্তব্য কৰিছে যে বানপানীক লৈ ৰাজনীতি নকৰিবলৈ এইখিনি সকিয়নি দিছে। তেওঁ কৈছে যে আমি চৰকাৰে যিখিনি কৰি আছোঁ বা চৰকাৰে যিখিনি কৰি আছে সেইখিনি সকলোৱে দেখিছে আৰু আমি সকলো কৰি যাম সকলোৰে বাবে। যদি কিবা এটা ক'ৰবাত খেলি মেলি আছে আমি সকলো ঠিক কৰিম। সেইখিনি তেওঁলোকে জনাইছে। মুঠৰ ওপৰত এই যি বানপানীক লৈ ৰাজনীতি নকৰিবলৈ অখিল গগৈ সকিয়নি মন্ত্ৰী বিমল বৰা। অৰুণোদয় আঁচনি টকা অতি সোনকালে আপোনালোকে ছেপ্টেম্বৰ মাহত সোমাব। যিসকলে আগষ্ট মাহৰ টকা পালে, এতিয়া বহুতে সুধি আছে যে নতুনকৈ ফৰ্ম কেতিয়া দিব, নতুনকৈ প্ৰপত্ৰ কেতিয়া পাম, নতুনকৈ দিব নেকি। এই ক্ষেত্ৰত মই আপোনালোকক জনাব বিচাৰিছোঁ যে এই যি অৰুণোদয় আঁচনি টকা এতিয়া আপোনালোকে অৰ্থাৎ ফৰ্ম পোৱাক লৈ নোপোৱাক লৈ এইখিনি যিহেতু জানিব বিচাৰিছিলে, অতি সোনকালে আপোনালোকে জিলাসমূহত আপোনালোকে একোটাকৈ কি কৰি দিব আপোনালোকে গম পাইছে যে কেন্দ্ৰ এটা দিব। তাতে আপোনালোকে যদি অভাৱ অভিযোগ আছে সেইখিনি আপোনালোকে দিব পাৰিব। বাকী যিসকলে এতিয়া আগষ্ট মাহত পালে, এতিয়া ছেপ্টেম্বৰ মাহত তেওঁলোকে পাব, তেওঁলোকৰ কোনো চিন্তা নাই। আৰু নতুনকৈ যেতিয়া প্ৰপত্ৰ ওলাব, মানে আপোনালোকে অফিচলৈ যেতিয়া নেকি আপোনালোকে সেইখিনি জনাবগৈ যে মোক পোৱা নাই অৰুণোদয় পাব লাগে, তাৰ পিছৰ পৰ্যায়ত অৰ্থাৎ মাননীয় মুখ্যমন্ত্ৰী মহোদয় কোৱা অনুসৰি এতিয়া এই অৰুণোদয় আঁচনি অতি সোনকালে মুকলি কৰি দিয়া কোনো ধৰণৰ সম্ভাৱনা নাই। সকলোখিনি আমি চালি জাৰি চাই আগন্তুক সময়ত সেইখিনি ব্যৱস্থা কৰিম। অৰ্থাৎ আপোনালোকে যদি চাই 26ৰ শেষৰ ফালেহে দিয়া এটা সম্ভাৱনা আছে। অৰ্থাৎ মাঘ বিহুৰ আগে আমি যদি চাওঁ তেনেহ'লে 27ত। বিৰাচি থানা নেতা মানৱজ্যোতি চেতিয়াৰ মৃত্যুক লৈ ৰহস্য। এতিয়া বহুত ভাগে তেওঁলোকে জনাইছে যে এইটো তেওঁ দুৰ্ঘটনা নহয়, তেওঁক হত্যা কৰা হৈছিলে। আৰু এই ক্ষেত্ৰত এতিয়া চৰকাৰে কি কৰিছে, এই বিষয়টো তদন্ত কৰিবৰ বাবে তেওঁলোকে সেইখিনি লোক পঠাইছে যে কি হ'ল প্ৰকৃততে, কেনেকুৱা ধৰণৰ। এতিয়া বিভিন্নজনে বিভিন্নভাৱে মত আগবঢ়াইছে। কাৰণ কৰিছে এইটো দুৰ্ঘটনা হ'বই নোৱাৰে, দুৰ্ঘটনা হ'লে মানুহ এজন এনেকুৱা ধৰণৰ নহয়, এই ইত্যাদি। এতিয়া কথাটো হ'ল কি, চৰকাৰে এই বিষয়টো গুৰুত্ব সহকাৰে লৈছে আৰু ইয়াত তদন্ত কৰিবলৈ তেওঁলোকে নিৰ্দেশ দিছে। এতিয়া নেক্সটটো খবৰ যদি চাওঁ, যি অত্যাৱশ্যকীয় আমাৰ সামগ্ৰী সেইবিলাক আৰু তাৰ সমান্তৰালকৈ আৰু যিবিলাক কেঁচা শাক পাচলি সেইবিলাকৰো এতিয়া বস্তুৰ জুই চাই দাম। বজাৰত এতিয়া বহুত বেছি জুই চাই দাম। প্ৰত্যেকটো বস্তু আপোনাৰ একো তোলাবই নোৱাৰে, প্ৰত্যেকটো বস্তুতে বহুত বেছি দাম আৰু এতিয়া সৰ্বসাধাৰণ ৰাইজৰ বাবে বহুত বেছি অসুবিধা হৈছে। নগা দুৰ্বৃত্তৰ সন্ত্ৰাসক লৈ অসম নাগালেণ্ড সীমান্তত পৰিস্থিতি বহুত বেছি এটা বেয়া হৈ পৰিছে। আৰু আপোনালোকে গমেই পায় নগাই কিদৰে আক্ৰমণ চলায়। যি সীমান্ত আছে তাতে সেইখিনি তেওঁলোকে নিজৰ মাটি বুলি কয়, কেতিয়াবা এখন নিজৰ আমাৰ গাঁও বুলি কয়। তো এইবিলাক কেতিয়াকৈ স্থায়ী সমাধান হ'ব, সেইটো এটা উল্লেখনীয় বা লক্ষণীয় এটা পৰিৱেশ হ'ব। কাৰণ কেলৈ স্থানীয় যিসকল লোক আছে এইটো সদায় তেওঁলোকে সেইখিনি মুখামুখি কৰিব লগা হয়। তেওঁলোকে দাবী জনাইছে যে এই সমস্যাবিলাক কেতিয়াকৈ স্থায়ী সমাধান হ'ব। মহানগৰী গণেশগুৰিত মিচিং সম্প্ৰদায়ৰ ক্ষুদ্ৰ ব্যৱসায়ী পঢ়াৰ গুণ্ডা বাহিনী। তো এতিয়া এই যি চুৰ হওক, ডকাইত হওক, গুণ্ডা হওক, এনেকুৱা ধৰণৰ খবৰবিলাক বহুত বেছি হ'বলৈ ধৰিছে। আৰু এতিয়া এই ক্ষেত্ৰত আমি বিশেষকৈ যদি চাওঁ, যদি বিশেষ একো কোনো কাৰণ নাথাকে বা আপোনালোকে ব্যৱসায় প্ৰতিষ্ঠান যদি বন্ধ কৰি ঘৰলৈ আহিছে, তেনেহ'লে 2-এজন আপোনালোকে ঘৰৰ কোনোবা লগত লৈ আহক কৰ্মী। কাৰণ কেলৈ এই এনেকুৱা ধৰণৰ নহ'লে আপোনালোকে ওলাবলৈ ভয় হৈছে, মানে চিধা আপোনালোকে মাৰপিট হৈছে বা কিবা এনেকুৱা ধৰণৰ। এতিয়া বহুতে সুধি আছে আশাকৰ্মীসকলৰ স্কুটি কেতিয়া দিব, আশাকৰ্মীসকলৰ স্কুটি কেতিয়া পাব। আশাকৰ্মীসকলে দুচকীয়া বাহন অতি সোনকালে পাব। কেবিনেটত এইসমূহ সিদ্ধান্ত যিহেতু কৰিছিলে আৰু এই ক্ষেত্ৰত দিয়াৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিশ্চয় আগন্তুক আপডেট দিব আৰু অতি সোনকালে এইখিনি আপোনালোকে পাবলৈ গৈ আছে।
প্ৰায় 4 লাখ চৰকাৰী ঘৰ, 3,80,000 চৰকাৰী ঘৰ আপোনালোকে অতি সোনকালে পাবলৈ গৈ আছে। যিসকলে আপোনালোকৰ জিঅ'টেক কৰিছিলে, জিঅ'টেক কৰাৰ পাছত আৰু আপোনালোকৰ ঘৰত যিসকলে এতিয়া আকৌ পুনৰ সেইখিনি পঞ্চায়তৰ পৰা ভেৰিফিকেশ্যন কৰিবলৈ আহিলে, সেইসকল লোকে অতি সোনকালে পাব চৰকাৰী ঘৰ। আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে জনাইছে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰায় 4 লাখ ঘৰ সেইখিনি অনুমোদন পাইছে। শিৱসাগৰৰ সংগ্ৰামী নেতা অসমৰ অৱস্থান ধৰ্মঘট। তো তেওঁলোকে যি বানপানী সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা কৰিব লাগে, বানপানী সমস্যাটো একেবাৰে স্থায়ীভাৱে নোহোৱা কৰিব লাগে। তো এইবিলাক কিদৰে হ'বলৈ পালে, তো এই ক্ষেত্ৰত তেওঁলোকে চৰকাৰক সেইখিনি আহ্বান জনাইছে, চৰকাৰক সেইখিনি জনাইছে যে এই বিষয়টো কেন্দ্ৰীয় চৰকাৰক জনাব লাগে আৰু স্থায়ী সমাধান এটা হ'ব লাগে বুলি জনাইছে। অৰুণাচল সীমান্তৰ সমস্যা লৈ, সীমা সমস্যাক লৈ কংগ্ৰেছ দলক ৰাজনীতি নকৰিবলৈ সকিয়নি TMPKৰ। তো তেওঁলোকৰ সংগঠনৰ ফালৰ পৰা জনাইছে যে অৰুণাচল সীমান্তৰ যি সীমা সমস্যা, তো এই সীমা সমস্যাক লৈ কংগ্ৰেছে কোনো ধৰণৰ ৰাজনীতি নকৰিবলৈ সেইখিনি সকিয়নি তেওঁলোকৰ ফালৰ পৰা জনাইছে। বাংলাদেশী মিয়াই আমাৰ অসমৰ ল'ৰা হত্যা কৰিলে, এতিয়া আমি কি কৰিম? বাংলাদেশীৰ বিৰুদ্ধে একশ্যন আৰম্ভ হ'ব বুলি শৃংখল চলিহা ডাঙৰীয়াই মন্তব্য কৰিছে। এতিয়া শৃংখল চলিহা ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে এতিয়া আমি বাংলাদেশীৰ বিৰুদ্ধে একশ্যন আৰম্ভ কৰিম। বিদ্যালয় প্ৰাধিকৰণক লৈ আপোনালোকে বহুতভাগে কৈ আছিলে বিদ্যালয় প্ৰাধিকৰণ কেতিয়ালৈ কৰিব, কোনসমূহ বিদ্যালয় কৰিব, কি হ'ব কি নহ'ব। এতিয়া বিদ্যালয় প্ৰাধিকৰণ প্ৰক্ৰিয়া অতি সোনকালে কৰা হ'ব। এই বিষয়খিনি সকলোখিনি চালি জাৰি চাই থকা হৈছে। যিসমূহ বিদ্যালয় PMS পৰ্টেলত আবেদন কৰিলে, যিসমূহ বিদ্যালয় আইনৰ আওতাত আহিব, সকলোখিনি বিদ্যালয় এইখিনি কি হ'ব, প্ৰাধিকৰণ কৰা হ'ব বুলি তেওঁলোকে মন্তব্য কৰিছে। আৰু 2013 চনৰ শিক্ষাগুৰুসকলে OPS হ'ব নহ'ব এইটো বিষয়খিনি উল্লেখ কৰি আছিলে আপোনালোকে বহুতে। 2013 চনৰ শিক্ষাগুৰুসকলে OPS হোৱাৰ সম্ভাৱনা নাই, কিন্তু হ'ব লাগিছিলে। বিষয়টো কি আমি সবিশেষ এটা নিৰ্দিষ্ট ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ। তথাপিতো এই 2013 চনৰ শিক্ষাগুৰুসকলৰ বিষয়টো আপোনালোকে যিহেতু সুধি আছিলে, OPS হ'ব নেকি, OPS পাব নেকি তেওঁলোকে, UPS পোৱাৰ সম্ভাৱনা আছে, তেওঁলোকৰ সেইখিনি এতিয়া ইতিমধ্যে হৈ আছে। মুঠৰ OPS পোৱাৰ সম্ভাৱনা নাই। অল্ড পেঞ্চন। নেপালত বানৰ সংখ্যা, নেপালত একেবাৰে আমি যদি চাওঁ একেবাৰে বহুতো লোকৰ ঘৰ বাৰী উটুৱাই লৈ গৈছে আৰু বহুতো লোক উটি গৈছে এই বানত। তো আজি 27 আগষ্টৰ ৰাতিপুৱা খবৰ এইকেইটা আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশা। বাই।